আম ব্ৰাঞ্চত সফল হৈছোঁ মই এবাৰ। কষ্ট যিমান হয় দুটা মোৰ দৌৰা ৰানিং কৰা দুটা 6-7 যোৰ খতম হৈ গ'ল একেলগত দৌৰি এইফালে মোৰ ভৰিত এইফালে ঘাঁ লাগি গ'লগৈ লং জাম্প মাৰোঁতে। লং জাম্প মাৰিছিলোঁ মোৰ ভৰি ঘাঁ ফাটি একদম হেৰি হৈছিলে। মোৰ ৱেট আছিলে 75 to 76 ৱেট। মই প্ৰথমতে ৰানিং কৰিব নোৱাৰিও, অলপ ৰানিং কৰি ভাগৰ লাগে। সেইবাবে মই ভাগৰ লাগিলেও মই হাৰি যাব বিচৰা নাই। কষ্ট, ধৈৰ্য আৰু লক্ষ্য ৰাখি যদি আমি চেষ্টা কৰি যাওঁ তো কেতিয়াও আমি ফেইল নকৰোঁ, কেতিয়াও আমি ফেইলাৰ নহয়। আৰু সেই তাৰে উদাহৰণ আমাৰ এইজন যুৱক, এইজন উজ্জ্বল গগৈ হয়, আমাৰ গাঁৱৰে হয় আৰু মোৰ ঘৰৰে হয়, মোৰ নিচাদেউ ল'ৰা হয়। আৰু এখেতে আজিৰ পৰা 6-7 বছৰ ধৰি কষ্ট কৰি আছিলে, চাকৰিৰ কাৰণে দৌৰি আছিলে, কষ্ট কৰিছিলে। আৰু মই আগতে এটা ভিডিঅ' বনাইছোঁ তেখেতৰ ওপৰত। তেখেতে ফাৰ্মো কৰিছিলে, ছাগলী ফাৰ্ম, যি ফাৰ্ম কৰি থাকে। তো ইমানখিনি কষ্ট কৰিও তেখেতে আজি কেইবাবাৰো আজিলৈকে 7-8টামান চাকৰি ইণ্টাৰভিউ দিছিলে, ডিফেন্সৰ চাকৰিত দিছিলে, পুলিচৰ চাকৰিত বহুতকেইটা দিছিলে, কিন্তু কেইবাবাৰো বিফল হৈছিলে। বিফল হোৱাৰ পিছতো আজি তেখেত 18 অক্টোবৰ 2025 তেখেতৰ ৰিজাল্ট আহিছে 11:30 বজাত আৰু তেখেত চিলেকশ্যন হৈছে এবিৰ কাৰণে। আৰু তেখেতৰ লগতে যিসকলে আমাৰ গাঁৱৰ ফিল্ডত বা ৰাস্তাত দৌৰি আছিলে, কষ্ট কৰি আছিলে, আৰু 2জন যুৱকে চাকৰি পাইছে, চিলেকশ্যন হৈছে। লগতে আৰু বাকী যিসকলে কষ্ট নকৰি তাত গৈ মোবাইলত গেম খেলিছিলে, তেখেতলোকৰ হয়তো চিলেকশ্যন হোৱা নাই। কিন্তু মোৰ আজি ভাল লাগিছে, তেখেতলোকে চাকৰিটো পাইছে, যিমানখিনি কষ্ট কৰিছে কষ্টৰ ফল আজি পাইছে। তো আহক তেখেতৰ পৰা জানো কেনেধৰণে তেখেতে প্ৰিপেৰেশ্যন কৰিছিলে। নমস্কাৰ, মোৰ নাম শ্ৰী উজ্জ্বল গগৈ। মই ডিব্ৰুগড় জিলাৰ বিনবিটা গাঁও হয়। মই 5 বছৰ কষ্ট কৰি প্ৰতিবাৰে বিফল হওঁ, কিন্তু বিফল আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আছিলোঁ মই যে ভগৱানে এদিন মোক সহায় কৰিব। সেইমতে মই 5 বছৰৰ মূৰত এইবাৰ সফল হৈছোঁ। আৰু মোৰ কষ্ট যিমান হয় দুটা মোৰ দৌৰা ৰানিং কৰা দুটা 6-7 যোৰ খতম হৈ গ'ল একেলগত দৌৰি এইফালে মোৰ ভৰিত এইফালে ঘাঁ লাগি গ'লগৈ লং জাম্প মাৰোঁতে। লং জাম্প মাৰিছিলোঁ মোৰ ভৰি ঘাঁ ফাটি একদম হেৰি হৈছিলে, আঙুলি ফাটিছিলে। প্ৰতিবাৰে বিফল হওঁ, কিন্তু এইবাৰ কণ্টিনিউ মই একেৰাহে লাগিয়ে আছোঁ, কষ্ট কৰিয়ে আছোঁ। কষ্টৰ ফলত মই এইবাৰ সফল হৈছোঁ। মোৰ ৱেট আছিলে 75 to 76 ৱেট। মই প্ৰথমতে ৰানিং কৰিব নোৱাৰিও, অলপ ৰানিং কৰি ভাগৰ লাগে। সেইবাবে মই ভাগৰ লাগিলেও মই হাৰি যাব বিচৰা নাই। মানে প্ৰায় সদায় জিকি ৰাখিব বিচাৰিছিলোঁ। সদায় মই ৰানিং কৰিয়ে থাকোঁ। মোৰ যি ইমানটো ৱেট আছিলে, মই 50 কেজি ওচৰা-ওচৰি কমাই পালোহি, মানে ৱেট কমাই 50 কেজিমান হৈ গৈছিলে। 50 কেজিমান হৈ গৈছিলোঁ। কণ্টিনিউ কষ্ট কৰি মানে মই কণ্টিনিউ 5 বছৰ লাগি যদিও মানে হাৰি নগ'লোঁ। আৰু এইবাৰ ভগৱানৰ ওপৰত বিশ্বাস দি মই এবাৰ সফল হৈছোঁ। আম ব্ৰাঞ্চত সফল হৈছোঁ মই এবাৰ চিলেকশ্যন হৈছোঁ এইবাৰ পুলিচত আম ব্ৰাঞ্চ। আৰ্মি দিলোঁ, আৰ্মি বিফল হ'লোঁ। তাৰপিছত ফাৰ্ষ্ট মোৰ আৰ্মি আছিলে, আৰ্মি টাৰ্গেট আছিলে, আৰ্মি বিফল হ'লোঁ। মই আৰ্মি দুবাৰ বিফল হ'লোঁ। তাৰপিছত পুলিচত লাগিলোঁ, আৰ্মি বয়স হৈ গ'ল। SSC লাগিলোঁ, SSCটো বিফল হ'লোঁ। SSC বিফল হোৱাৰ পিছত মই SSC মেডিকেলতো বেয়া আছিলে আৰু। তাৰপিছত আৰু মোৰ তাৰপিছত ইয়াত মই পুলিচত দিলোঁ। পুলিচত ফাৰ্ষ্ট দিলোঁ, সেইবাৰ তেতিয়া বেয়া হ'ল, 6,685 তেতিয়া বেয়া হ'ল। তাৰপিছত আকৌ পুলিচত দুবাৰ দিলোঁ, তাৰপিছত নেক্সট বাৰ দিলোঁ আকৌ 2100 পোষ্ট আছিলে, তেতিয়াও বেয়া হ'ল। তাৰপিছত ফৰেষ্টত দিলোঁ, ফৰেষ্টটো বেয়া হ'ল। জেলাৰ দিলোঁ, জেলাৰ বেয়া হ'ল। এক্সাইজ দিলোঁ, এক্সাইজ বেয়া হ'ল। অতি বিফল হৈ মানে এইবাৰ মই টাৰ্গেট লৈ পিনি এবাৰ মানে সফল হৈছোঁ। আৰু ইমানবাৰ মানে ফেইলাৰ হৈ যোৱাৰ পিছতো যে মনটো কিবা ভাঙি যোৱা নাছিল জানো? মনটো ভাঙি যোৱা নাছিলে। মই নিজৰ ওপৰত বিশ্বাস ৰাখিছিলোঁ। আৰু এজন গাঁৱৰ মুখীয়া বুলিও কৰিব পাৰি, সেইজন এজন আমাৰ গাঁওবুঢ়া, সেইজনে আমাক সাহস দিছিলে, সিহঁতৰ ঘৰৰ পৰিয়ালটোৱে সাহস দিছিলে আমাক। সেই সাহসৰ ফলতহে আমি আগুৱাই আছিলোঁ। আৰু মোৰ নিজৰ মমায়ে হয় সেইজন। আৰু সেই মমায়ে মোৰ দৌৰিব সময়ত মানে মোৰ মমায়ে সাহস দিয়ে যে দৌৰ, কষ্ট কৰিলে এদিন নহয় এদিন পাবি। আৰু সিহঁতৰ ঘৰৰ পৰিয়ালটোৱেও আমাক সাহস দি আছিলে। ৰাতিপুৱা আমিতো 3:30-4টা বজাত দৌৰোঁ। 4টা বজাত প্ৰায় 4টা বজাতে যাওঁ। 4টা বজাত গৈ পিনি আমি 5 কিলোমিটাৰ ডেইলি ৰানিং, 5 কিলোমিটাৰ প্ৰতিদিনে 5 কিলোমিটাৰ ৰানিং কৰিছিলোঁ। আৰু সপ্তাহটোত এদিন টাইমিং লগাইছিলোঁ। সেইটো 3200 মিটাৰ, আমাৰ যিহেতু পুলিচৰ 3200 মিটাৰ ৰানিং আছিলে, সেই 3200 মিটাৰ কাৰণে আমি সপ্তাহটোত এদিন টাইমিং লগাইছিলোঁ ফাৰ্ষ্ট মানে প্ৰেক্টিছৰ সময়ত। তাৰপিছত যেতিয়া ইণ্টাৰভিউ ওচৰ পালেহি, তেতিয়া মানে
প্ৰতিদিনে টাইম চাওঁ, অকল সপ্তাহটো এদিনহে টাইম নাচাওঁ, বাকীকেইদিন প্ৰতিদিনে মানে ইণ্টাৰভিউ আমাৰ 6 মাহমান আগৰ পৰা আমি প্ৰতিদিনে টাইম চাওঁ। আৰু মই ৰানিং কৰিছিলোঁ, মোৰ 11-10-15 সিমানখিনিত মই প্ৰেক্টিছত আহিছিলে, আৰু মোৰ তাৰ ইণ্টাৰভিউত ৰানিং লাগিছিলে 11:44 লাগিছিলে তাত ৰানিং কৰোঁ। আৰু জাপ এক্সিলেণ্ট আহিলে মোৰ, জাপো প্ৰথম মাৰিছিলোঁ মই 15 ফুট 16 ফুট কোনোমতে মাৰিছিলোঁ। তাৰপিছত কষ্ট কৰি মই 17 ফুটলৈকে ৰানিং জাপ আহিলে। আৰু চিনাপটো মই প্ৰতিদিনে এক্সিলেণ্ট মাৰোঁ। চিনাপ আমাৰ যিহেতু 14 মাৰিবলৈ এক্সিলেণ্ট মই ৰানিং কৰিছোঁ। এক্সিলেণ্ট মোৰ চিনাপটো সদায় এক্সিলেণ্টে আহে, মোৰ সদায় প্ৰায় এক্সিলেণ্টেই। কিন্তু জাপটো অলপ প্ৰব্লেম হৈছে, জাপৰ কাৰণে মই চেষ্টাৰ ফলত মই আহি গ'লোঁ ৰানিং 17 ফুটলৈকে মই প্ৰেক্টিছত আহি গৈছিলে মোৰ জাপ। আৰু এটা কথা, এই যিসকলে যে তোমাৰ লগত দৌৰিব গৈছিলে, একেলগতে যে কষ্ট কৰিছিলে চাকৰিৰ কাৰণে, তেখেতলোকৰ কেনেকুৱা হ'ল? সিহঁতৰ ভালে আছে, বাকী গোটেইকেইজনৰ ভাল আছে। অকল এজনী তাইও মানে তাইৰ কাৰণে বেয়াও লাগিছে অৱশ্যে, তাই মানে কষ্টও কৰিছিলে, নকৰা নহয়, কিন্তু মানে তাই বিফল হ'ল। আৰু কিন্তু চেষ্টা কৰিব ক'ম, তাইক সাহস দিম যে এবাৰ নহয় আৰু নেক্সট বাৰ পাবা বুলি সাহস দিম। আৰু এনেও আকৌ নেক্সট ওলাবই পুলিচত, যিহেতু ফৰেষ্টত ওলাব, পুলিচৰ ওলাব, আছাম পুলিচ আৰু ফৰেষ্টৰ আৰু এক্সাইজৰ এইবিলাক ওলাব, সেইবিলাকত চেষ্টা কৰিলে পাবই। মানে চেষ্টা অসাধ্য একো নাই, আৰু কষ্টৰ ফল সদায় মিঠা। মই আজিহে গম পাইছোঁ, কষ্ট কৰি আজি পাই সফল হৈছোঁ, যিহেতু মই কষ্টৰ ফল সদায় মিঠা। আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, ভগৱানে এদিন নহয় এদিন চকু মেলি চাব।